মই আপোনালোকক আমাৰ ওচৰৰে দীপিকা মেধি, তাই বোলে বহুত শিক্ষিত। তাই মোক কৰা ব্যৱহাৰ আপোনালোকে মোক দেখি আছে। মই আপোনালোকৰ ওচৰত ইমান ভিডিঅ' আপলোড কৰি আছোঁ, ফটো আপলোড কৰি আছোঁ। আপোনালোকে মোক দেখিছে, আপোনালোকে মোৰ বিষয়ে জানিছে। মই যিখিনি কৈছোঁ, আপলোড কৰিছোঁ, তাৰ পৰা আপোনালোকে হয়তো যিখিনিয়ে গোটেইবোৰ ভিডিঅ' চাইছে অকণমান হ'লেও বুজিব পাৰিছে মই কেনেকুৱা এটা ছিটুৱেশ্যনত বাস কৰি আছোঁ। ওচৰতে দীপিকা মেধি নামৰ এজনী মহিলাই মোক প্ৰায়ে কয়, মোৰ মুখখন বোলে বান্দৰৰ কটিৰ নিচিনা। মই আপোনালোকক কথাখিনি শুনাই দিছোঁ, আপোনালোকে নিজে শুনকচোন। আৰু আমাৰ ওচৰৰ ৰাইজখন তাইৰ লগত লগ লাগি মোৰ মুখখন বান্দৰৰ কটি বুলি মোক নেগলেক্ট কৰে। সিহঁতৰ ইমান সাহস ক'ৰ পৰা হ'ল? মানুহ এগৰাকী বান্দৰৰ কটি হওক বা মেকুৰীৰ কটি হওক বা কিবাই হওক, ঈশ্বৰে দিয়া চেহেৰা। মই যদি মোৰ চেহেৰাটোক লৈ সুখী হওঁ, আমাৰ ৰাইজখন বা দীপিকা মেধি মোৰ চেহেৰাটোক লৈ ইমান অস্বস্তি অনুভৱ কিয় কৰিছে? মোৰ চেহেৰাটো মোৰ হয়, মোৰ বান্দৰৰ কটি হ'লেও মই নিজে একচেপ্ট কৰিছোঁ। তাইৰ ইমান অশান্তি লাগিবলগীয়া কি কথা আছে? তাইৰ কথাখিনি আপোনালোকে নিজে শুনকচোন বাৰু। কি কৈছে? পাগলীৰ নিচিনা আমাৰ ঘৰৰ চোতালত আহি কুকুৰৰ নিচিনা ভুকি থাকে। এনেদৰে শুনকচোন আপোনালোকে।